जिंदाबाद प्रमोद बड़ौदा जिंदाबाद सुभाष समष्टि जिंदाबाद EPPL long live EPPL long live प्रमोद बड़ौदा जिंदाबाद प्रमोद बड़ौदा जिंदाबाद धन्यवाद বিটিসি পৰিষদীয় নিৰ্বাচনৰ গৰম বতাহ বলিছে 29 নং শুক্লাই চেৰফাং সমষ্টিৰ চুকে কোণে তুংগত উঠিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ সমান্তৰালভাৱে সমষ্টিটোত যোগদানৰ ৰাজনীতিয়ে গৰম কৰিছে নিৰ্বাচনী বতাহ বিটিসি 29 নং শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ কলবাৰী জলেহাপমত EPPLৰ যোগদান কাৰ্যসূচী প্ৰায় 2 শতাধিক বিজেপি জিএছপি আৰু বিপিএফ লোকে যোগদান কৰি EPPL দলত সৰকাৰ বিটিসি গঠনৰ পৰা 17 বছৰ বিপিএফ শাসন চলালে ইয়াতে কিন্তু যিখিনি উন্নতি আমি দেখা পালো একদম মানে থুনুকা দেখা পালো আৰু বিজেপিও যিখিনি কৰিলে আমাৰ মনোভূত নহয় আসলে আমাৰ বিটিআৰত আছে প্ৰমোদ বড়ো চৰকাৰ বা ইউপিএল চৰকাৰ আছে কিন্তু আমাৰ শুক্লাই চেৰফাঙত বৰ্তমানলৈকে ইউপিএল চৰকাৰ অহা নাই আমি নতুন প্ৰাৰ্থী এজনক আমি চাব লাগে তেখেতে যিহেতু প্ৰতিনিধি নকৰাতে যথেষ্টখিনি কাম আগবঢ়াইছে আমাৰ এই অঞ্চলত আমি আৰু আশাবাদী তেখেতে যিখিনি প্ৰতিশ্ৰুতি দিছে সেইখিনি বাস্তৱলৈ পৰিণত হ'ব আমি তাৰ কাৰণে যথেষ্ট আশাবাদী আৰু আমি দেখা পাম ইমানখিনি কাম হয় তেখেতক আজি জানিছো বহু বছৰৰ পৰা তেখেতে ভাল কাম কৰিছে আৰু আমি আশাবাদী তেখেতে যিখিনি প্ৰতিশ্ৰুতি দিছে সেইখিনি বাস্তৱত পৰিণত হ'ব বুলি নাই নকৰে কংগ্ৰেছে আমাৰ বিটিআৰত একো প্ৰভাৱ পেলাব নোৱাৰে তেখেতসকল যেনেকে আহিছে তেনেকে গুচি যাব লাগিব একো কাম কৰিব নোৱাৰে আৰু মানুহৰ সমৰ্থন নাই EPPL নেতা প্ৰদীপ নাৰ্চাৰী শৰতনাথ প্ৰদীপ কলিতা আৰু বলেন্দ্ৰ নাৰ্চাৰীৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী কৰিছো এই দলটোত কাৰণ এই দলে আমি যেটো দেখিছো অনেক উন্নত কাম কৰিছে আৰু হয়তো ভৱিষ্যতে কৰিব আমি ইয়াৰ আগত যেটো বিজেপি চৰকাৰ আছিল আমাৰ বিশেষ কৰি আসামৰ পৰা টেঙাজাৰলৈ যেটো ৰাস্তা 5 বছৰৰ যে মেৰামতি আছিল কিন্তু হেতু উপৰে উচাইনে খাই গুচি গ'ল কিন্তু মেৰামতি হৈ নহল গতিকে আমি আশা কৰো এইবাৰ যেটো নতুন চৰকাৰ প্ৰমোদ বড়োৰ এইটো যেন আমাৰ এই যিবিলাক আধৰুৱা কাম এইবিলাক কৰি দিব বুলি আমি আশাৰে এই দলত আমি যোগদান কৰিছো আৰু ভৱিষ্যতে কৰিম নাগটাৰ পৰা কাশ্যপ চৌধুৰীৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ প্ৰমোদ ছাৰৰ নেতৃত্বত যি চৰকাৰ চলিছে আৰু প্ৰমোদ ছাৰৰ নেতৃত্বত যি দল চলিছে আমাৰ ইউপিপিএল দল সকলোৱে ৰাইজে ইয়াৰ আদৰ্শ নীতি আৰু আদৰ্শ সম বিকাশ সম মৰ্যাদা সম উন্নয়ন কাম কৰা ইয়াৰ কাৰণে সকলো এই শুক্লাই চেৰফাং ৰাইজে ইয়াত আদৰিছে আৰু ইয়াৰ কাৰণে এই কলবাৰী জলাইপাম চুবুৰী সকলো ৰাইজে আজি ইয়াত যোগদান কাৰ্যসূচীত মানে অংশগ্ৰহণ কৰিছে আৰু যোগদান কৰিছে 100 জনৰো অধিক ইয়াত বিপিএফৰো আছে বিজেপিৰো আছে জিএছপিৰো আছিল তেখেতসকলে 17 বছৰ বিপিএফকো মানে চৰকাৰ গঠন কৰিলে আৰু ইয়াৰ পিছত 5 বছৰ ইয়াত ৰণেন নাৰ্জাৰী ডাঙৰীয়াৰ শাসন চলি আছে শুক্লাই চেৰফাঙত যেনেকৈ ৰাইজে বিচাৰিছিল ৰাইজে যেনেকৈ সপোন আৰু আকাংক্ষা কৰি কিনে তেখেতসকলক গাদীত বহাইছিল তেখেতসকলে কাম নকৰাৰ কাৰণে ৰাইজে ইবাৰ তেখেতসকলক মানে বিদায় দিব বিচাৰিছে আৰু ইউপিপিএলক ইয়াত মানে গাদীত মানে দিব বিচাৰিছে এটো হল একমাত্ৰ প্ৰমোদ ছাৰৰ যেটো নীতি আৰু আদৰ্শ আৰু প্ৰমোদ ছাৰৰ এই অঞ্চলৰ বিটিআৰ অঞ্চলৰ এই 4 বছৰত যেটো আমি সকলোৱে ভোগ খাই আছো এটো হল শান্তি এই শান্তি যাত্ৰাটো সকলো ৰাইজে ভাল পাইছে আৰু ইয়াৰ কাৰণে সকলোৱে ওলাই আহিছে আৰু সকলো দিশত কাম কৰাৰ কাৰণে সম বিকাশ সম মৰ্যাদা সম উন্নয়ন ইয়াত অনলি বিভিন্ন জাতি জনগোষ্ঠীৰ কাম কৰাৰ কাৰণে কোনটোবা জাতি জনগোষ্ঠী মত্ৰ কাম কৰিছে এটো নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ কাম কৰাৰ কাৰণে ইয়াত সকলোৱে মনটো প্ৰমোদ ছাৰে জয় কৰিছে আৰু ইয়াৰ কাৰণে অনাগত দিনবোৰত এই অঞ্চলৰ বা এই শুক্লাই চেৰফাং অঞ্চলৰ ৰাইজে যেটো অনাগত ইলেকশ্যনত সকলোৱে একগোট হৈ কিনে ভোট দি কিনে জয়যুক্ত কৰিব শুক্লাই চেৰফাঙৰ পৰা আৰু প্ৰমোদ ছাৰক পুনৰবাৰ গাদী বা প্ৰমোদ ছাৰক চিফ বনোৱাৰ কাৰণে ৰাইজে বিচাৰিছে আৰু এই হিচাপে এই জলাইপাম অঞ্চলত 100 জনৰো অধিক ইয়াৰ জ্যেষ্ঠসকলে হওক বা যুৱক যুৱতীসকলে হওক বা মহিলাসকলে হওক সকলোৱে ইয়াতে ওলাই আহিছে আৰু যোগদান কাৰ্যসূচীত যোগদান কৰিছে নিৰ্বাচনৰ ওচৰতে এটো হল তেখেতৰ কথা
মানে তেখেতে ইয়াৰ অসমত মানে চিফ মিনিষ্টাৰ হিচাপে চলাই আছে তেখেতৰ নেতৃত্বত মানে বা তেখেতসকলৰ নেতৃত্বতে দলটো চলি আছে তেখেতসকলৰ প্ৰতিশ্ৰুতিৰে তেখেতসকলে ক'ব পাৰিব আমি ইউপিপিএল দল হিচাপেতো আমি ক'ব নোৱাৰিম তেখেতসকলে কি প্ৰতিশ্ৰুতি দিছিল কেনেকুৱা কৰিছিল আৰু ইয়াৰ কাৰণে ৰাইজে বিচাৰিছে যে ইউপিপিএল দলক আদৰিব বিচাৰিছে কি ক'ব তেখেতসকলে যি সময়ৰ পৰা বিটিআৰ মানে বিটিচি বা ইয়াৰ পিছত বিটিআৰ হ'ল তেখেতসকলৰ নেতৃত্বতে কংগ্ৰেছ চলি আছিল কিন্তু আজি তাৰিখত কংগ্ৰেছে কি অৱস্থাত আছে কি অৱস্থাত নাই আপোনালোকে নিশ্চয় জানে ছ'চিয়েল মিডিয়ায়ো জানে আৰু সাংবাদিক বন্ধুসকলেও জানে আৰু ৰাইজে জানে এই অঞ্চলত কংগ্ৰেছ কৰ্মী আছে না নাই আপোনালোকে নিজেই জানে আৰু ইয়াত জয় হ'ব নহ'ব এই ৰাইজে সিদ্ধান্ত কৰিব ইয়াত মানে প্ৰমোদ ছাৰক ঘূৰাব পাৰা আজি তাৰিখত কোনো এজন ব্যক্তি মানে কি হোৱা নাই জন্মই মানে তামোলপুৰ অঞ্চলত বা গৈবাৰী অঞ্চলত